আমাৰ আজিৰ এই যাত্ৰাত আমাৰ লগত দুজন বন্ধু আছে, আমি তিনিজন লগ হৈ গৈ আছো। মোৰ লগত আছে এয়া বিজয় দা, ভালনে? আৰু এই বিজয় দা ইয়াৰে লোকেল হয়, গতিকে আমাক গোটেইখিনি দেখুৱাব লাগিব। লগত আছে কংকন, আমি একেলগে যাম আৰু গোটেইকেইটা। ডিগবৈৰ পৰা 10 কিলোমিটাৰ দূৰ। এইখন নেশ্যনেল পাৰ্ক, এইখনক মানে ৰেইন ফৰেষ্ট বুলি কয়। ইয়াতে বৰষুণে হৈ থাকে। অৰিজিনেল যিটো কেতিয়াবা এনেকুৱা হয়, এটা সাইডত বৰষুণ এটা সাইডত নাই, আকৌ এইটো সাইডত বৰষুণ দিব, এইটো সাইডত বৰষুণ নাই। চ' গাইছ, আমি আহি পাই গ'লো এইখিনি। এইফালে হ'ল ডিগবৈ, আৰু ডিগবৈৰ পৰা আমি এনেকৈ আহিলোঁ ইয়ালৈকে, আৰু এইফালে চিধা গ'লে দুলীয়াজান। এইফালে দুলীয়াজান, আৰু দুলীয়াজান নোপোৱাওঁতে এইখন দেখিছে, এইখন হ'ল গেট, দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ এইখন গেট। এইখন গেটেদি আমি ভিতৰত প্ৰৱেশ কৰিব লাগিব, আৰু ইয়াতে আমাক ৱেলকাম জনাইছে। দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ এইখন ধুনীয়াকৈ চাইনবোৰ্ড লগাই দি দিছে, এইখন মানে লগাই থৈ দিছে আৰু ৰাস্তাত আহিলে মানুহে গম পাব সেইকাৰণে। আৰু ইফালে এইখন নেশ্যনেল পাৰ্কৰ গেট। এইটো মানে কি আমাৰ কংক্ৰিটৰ বনাইছে, দুইফালে দুটা হাতী। আমি এইটো গুইখাপ বুলি কওঁ, গুইখাপ ন, গুইখাপ। এইটো কংক্ৰিটৰ, এইটো হাতী। আমাক ৱেলকাম জনাৰ কাৰণে এইখন বনাই থৈ দিছে, আৰু এনেকৈ ভিতৰত সোমাই যাম এতিয়া আমি। ইয়াতে মানে কি পখিলাৰ বহুত প্ৰজাতিৰ পখিলা আছে। আমি এতিয়া কিমান কি দেখা পাওঁ নাপাওঁ নাজানো, এইটো পখিলাৰ বহুত প্ৰজাতি আছে ন, আৰু বান্দৰৰ আৰু হাতী, বনৰীয়া হাতী বহুত প্ৰজাতি আছে। গতিকে আজি আমাৰ যদি দিন ভাল তেতিয়াহ'লে বহুত কিবা কিবি দেখা পাম, আৰু যদি দিন বেয়া তেতিয়াহ'লে নাপাওঁ আৰু। এই গেটেৰে আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। বলক আমাৰ লগত দিহিং পাটকাই উপভোগ কৰক আপোনালোকে। এনেকৈ দেখুৱাই গৈ থাকিম, আমি যি দেখোঁ, আমি যি চাম আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, চালে উপভোগ কৰিব পাৰিব। গতিকে গৈ থাকোঁ এতিয়া। এয়া পূৰা ঘন জংঘলৰ মাজত আমি আহি সোমাই গ'লোঁ, আৰু আহি এইখিনি জেগা পাইছোঁ। ইয়াতে অকণমান টাইম ৰখিছোঁ, আৰু ইয়াতে চবতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল ইয়াৰে ভিতৰত সোমালে একেবাৰে ফোনত নেটৱৰ্ক একেবাৰে নীল হৈ যায়, আৰু মাজে মাজে মানে কথা পতাৰ কাৰণে কিছুমান জেগা আছে ইয়াতে, যেনেকুৱা এইটো এইকেইটা ষ্টেণ্ড বনাই থৈ দিছে এনেকৈ। ইয়াতে মানে মোবাইলটো থৈ ইয়াতে অকণমান নেটৱৰ্ক আহে, গতিকে নেটৱৰ্ক আহিলে ফোনত কথা পাতিব পাৰি। মোবাইলটো হিলাব নালাগিব, এনেকৈ থৈ পেলাই কথা পাতিব লাগিব মানে। এইটো এনেকৈ ফোনটো চাব লাগিব, আৰু ইয়াতে নেটৱৰ্কটো চাওক, নেটৱৰ্কটো আহি গৈছে অকণমান হ'লেও, মানে কথা পাতিব পাৰি আৰু। বৰ্তমান যিটো যুগ চলি আছে, এতিয়াতো বৰ্তমান মোবাইল নোহোৱাকৈ কোনো এজন মানুহ থাকিব নোৱাৰে বৰ্তমান সময়ত। গতিকে যিবিলাকে ইয়াতে কাম কৰিব আহে, ফৰেষ্টত কাম কৰা যিবিলাক মানুহ আছে, সেইবিলাকে হয়তো মোবাইল লৈ আহে। সিহঁতক গান শুনিব মন যায়, কিবা এণ্টাৰটেইনমেণ্ট লাগে আৰু নিজৰ কাম কৰাৰ লগতে। গতিকে কেতিয়াবা ঘৰত কথা পাতিব লাগে, গান শুনিব লাগিলে মোবাইলটো তাতে থ'ব, ব্লুটুথ লগাই দূৰত কাম কৰিব পাৰিব, কথা পাতিব পাৰিব। সেইটো সুবিধাৰ কাৰণে এইবিলাক বনাই থৈ দিছে ইয়াতে। আৰু মানে কি ঠাণ্ডাৰ সময়ত যিটো মজা না, গৰমৰ সময়ত সেই মজাটো নাথাকে। ৰাস্তাবোৰ সিমান মানে ঠিক নহয়, আৰু এখন নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি পোৱাৰ পিছত এইটো ডেভেলপমেণ্ট হ'ব লাগিছিল, আৰু লাহে লাহে এইবিলাক ডেভেলপমেণ্ট হ'ব। আৰু ডেভেলপ যেতিয়া হ'ব তেতিয়াহে ইয়াতে টুৰিষ্ট বাঢ়িব, টুৰিষ্টৰ সংখ্যা বাঢ়িব। আৰু টুৰিষ্টৰ সংখ্যা বাঢ়িলে আমাৰ অসমৰ কাৰণে ভাল। এইটো আৰু এটা বস্তু দেখুৱাই দি আছোঁ, এইটো ৰাস্তা দেখিছে, এনেকৈ হাতী আহে। আৰু হাতী অহা বুলি আমি কিয় কৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, ইয়াতে হাতী হাগি গৈছে, হাতীৰ গু এইটো, হাতী হাগিছে, পেচাব কৰিছে, আৰু এনেকৈ ওলাই গৈছে এইটো ৰাস্তা। আৰু জেনেৰেলি হাতী যিবিলাক ৰাস্তাইদি আহে, হাতী আহে, সেইবিলাক মানে সিহঁতে চেঞ্জ নকৰে ন ৰাস্তা, সেই ৰাস্তাইদি অহা যোৱা কৰে। এজন হ'লেও আহিব সেইটো ৰাস্তাত, মানে সিহঁতৰো চিনাকি থাকে কিছুমান। হাতীৰ গু দেখা পাই আমি ৰখিলোঁ এইখিনি জেগাত। হাতী নাই, আৰু এইটো ৰাস্তাইদি হাতী আহে। আগত যদি দেখি পাবও পাৰোঁ, আগত দেখি পালেতো দেখামেই। ড্ৰাইভাৰ বিজয় দাই এজন মানুহ ইয়াতে দি দিলে, তেখেত ইয়াতে মানে টুৰিষ্টৰ মানে গাইড কৰা হিচাপত মানে সেই কৰে, আৰু টুৰিষ্টৰ মানে গাইড হিচাপতে থাকে ন, গাইড কৰা হিচাপত মানে টুৰিষ্ট আহিলে তেখেতে মানে ভিতৰত ঘূৰায়। গতিকে তেখেতৰ চিনাকি আছিল, ইয়াতেই ঘৰ এইটো। তেখেতক আমি উঠাই ল'লোঁ গাড়ীত। এয়া কি আছিলে নামটো? মোৰ নাম লক্ষণ ভূমিত। লক্ষণ ভূমিত, তেওঁক উঠাই ল'লোঁ। তেওঁৱে আমাক আজি পূৰা গাইড কৰাব, ভিতৰত সোমাম জংঘলৰ মাজত যিবিলাক ঘূৰিম এৰিয়াত। গতিকে আমাক দেখুৱাব লাগিব। আৰু আমি আহি পাই গ'লোঁ, এইটো দিহিং পাটকাই নেশ্যনেল পাৰ্ক, ডিগবৈ ফৰেষ্ট ডিভিজন। ইয়াতে আমি পাৰ্মিশ্যন বনাব লাগিব, আৰু পোনপ্ৰথমতে আহি পাই আপুনি ইয়াতে সোমাই ইয়াতে এণ্ট্ৰি কৰিব লাগিব, টিকট বনাব লাগিব ভিতৰত প্ৰৱেশ কৰা। চ' আমাৰ টিকট হৈ গ'ল। আমি এতিয়া যাম চৰাইপুং ৰেঞ্জ, এইটো লিখা আছে পিছফালে, চৰাইপুং ৰেঞ্জ। একো নাপাব, বহুত কিবা কিবি সিহঁতক সুধিব লাগিব। কিবা খোৱা বস্তু অলপ লৈ ল'লোঁ, লৈ পেলাই আৰু যাম ভিতৰত। এতিয়া আমি টিকট বনালোঁ,
টিকটৰ ৰেট হ'ল 100 টকাকৈ এজনৰ আৰু গাড়ী যদি পাৰ্চনেলি আপুনি ৰিজাৰ্ভ কৰি আনে তেতিয়াহ'লে গাড়ী 300 টকা লয় ড্ৰাইভাৰৰ কোনো চাৰ্জ নাই কেমেৰাৰ লগত থাকিলে কেমেৰাৰ 100 টকা লয় আৰু মোবাইল ফোনৰ কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ নালাগে গতিকে আমি চবখিনি বনাই ল'লো বনাই লৈ পেলাই এতিয়া ভিতৰত গৈ আছো এটা বস্তু দেখাই দি আছো আমাৰ লগত যিজন আছে গাইড তেখেতৰ এটা মানে হাতীয়াৰ আৰু এইখন দেখিছে একবাৰ খুলি দিয়াচোন ये हथियार जो गाइड को मैंने खुद को सेव करने के लिए अपना बचाव के लिए ये साथ में रखा है तो ये बचाव का काम करेगा क्योंकि ये बहुत ही गहरा अंदर बहुत ही घना जंगल है उसके अंदर कुछ मिलेगा नहीं तो यही है इसका हथियार है तो ये हमेशा साथ में रहता है एकदम সূৰ্যৰে প্ৰপাৰ পোহৰটো আহি নপৰে যেনে পাওঁ মাজে মাজে আহে আৰু ফাকে ফাকে এইফালে পিছফালে টুৰিষ্ট আহিছে সিহঁতে ফটো লৈ আছে ইয়াতে কি চৰাই আছে ইয়াতে কিয় চৰাই আছে চাগে হা চাবা নেকি সিহঁতে মানে বহুত হাই ফাই কেমেৰা লৈ আহিছে সিহঁতে চৰাইৰ মানে ফেই লৈ আছে কাৰণ ইয়াতে বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছে আৰু তাৰ ফটো লৈ আছে টুৰিষ্ট হয় এইবিলাক আহিছে চাবলৈ কিন্তু আমি বেলেগ একো কেমেৰা আনা নাই অকল মোবাইল ফোনত কি মোবাইল ফোনততো নাহিব এনে ভালকৈ গতিকে আমি নৰখো ইয়াতে গৈ থাকিম আৰু এইফালে চাওকচোন এনে মানে একদম এইফালে এইটো এটা বহুত দ আৰু বহুত দ জেগা এইখিনি মানে ইয়াতে আহিলে এটা অলপ ভাল হাই ফাই কেমেৰা লৈ আহিলে ভাল আৰু ভাল ভাল শ্বট ল'ব পাৰি উপভোগ কৰক কি ওলাইছে হৰ্ণবিল চ' আমি আহি এইখিনি জেগা পালোঁ ইয়াতে এটা কেম্প বনোৱা আছে ইয়াতে যিবিলাক ছিকিউৰিটি থাকে সিহঁতে মানে ইয়াতে এইটো মানে বনাই থৈ দিছে ইয়াতে ৰেষ্ট কৰে আমি যিখিনি জেগাত আহিছোঁ বৰ্তমান এইখিনি হ'ল চৰাইপুং ৰেঞ্জ তো আহি এইখিনি জেগা পালোঁ আৰু ভিতৰত গ'লে এইফালে কোনফালে ওলায় বাঘ ভালুক কোনফালে ওলায় কোনটো চাইডত এইটো চাইডত এইফালে আগত ভালুক ওলায় এই ভালুক মানে তাৰ হেৰি পৰা আনিছে আমাৰ বাহিৰৰ পৰা লৈ আহিছে তো ইয়াত মানে সৰু বাচ্চা এইটাক মানে এতিয়া দানা দিব আহিছে দানাটো দুটা হেঁতি আহিব নে নে গ'লে দেখা পায় নে নাপায় ভালুক এইফালে যাব নিদিয়ে নেকি নিদিয়ে নে হেঁতিতো দেখা নাপায় দানাটো থৈ আহি যাব আৰু দানাটো ইহঁতি দিব তাৰে ইহঁতৰ লগত ইহঁতকে চিনি পায় আৰু বেলেগক চিনি নাপায় আৰু নলটা যাব নি মানে গাৰ্ড আছে ইয়াতে থাকে এই বেড কেম্পৰ ভিতৰত ইয়াতে ৰেষ্ট কৰে ইয়াতে এটা কি চৰাই বুলি ক'লা এইটো ব্লু উইং লিভবাৰ্ড আচ্ছা এইটো সৰুটো এইখিনিত আছে কেইজনমান আহিছে বাহিৰৰ পৰা তেখেতসকলে ফটো ল'ব ডাঙৰ কেমেৰা লৈ আহিছে कहाँ से आए सर आप लोग চণ্ডীগড় তো ইয়াতে আহিছে কেইজন বাহিৰৰ পৰা চণ্ডীগড়ৰ পৰা আহিছে সিহঁতে চৰাইৰ ফটো ল'ব ইয়াতে দেখিছে ব্লু ইংলিক বাৰ্ড ইয়াতে আছে ইয়াতে ফটো লৈ আছে তাৰ এই ফুল ৰোৱা মেইনলি ইয়াতে মানে কি এই দিহিং পাটকাই নেশ্যনেল পাৰ্ক যিখন ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই থাকে আৰু এই চৰাইবিলাক মানে বিচাৰিয়ে বাহিৰৰ পৰা মানুহ আহে ইয়াতে ফটো লয় আমাৰ অসমৰ ষ্টেট বাৰ্ডটো পোৱা যায় ইয়াতে তাৰপিছত ইয়াত পোৱা যায় আৰু নামেৰি কোনটো অসমৰ পক্ষীটো আচ্ছা দেওহা নেশ্যনেল যিটো পক্ষী আমাৰ মানে অসমৰ এইটো ইয়াতে পায় দেওহা এইটো ইয়াতে দেখা পাম নে এতিয়া নহয় আমি বাহিৰৰ চাইডত আছে দুটা জেগা আছে বিল আছে তাতে আমি ট্ৰাই এইফালে যাব নোৱাৰা ফ'ৰ হুইলাৰ গাড়ী লাগিব তো আমি আহি পাই গ'লো এটা বেলেগ মানে ইয়াৰে ফৰেষ্টৰ মানুহ যিখিনি ইয়াতে ডিউটি কৰাৰ কাৰণে থাকে
এই এটা ইয়াতে ডিউটি পোষ্ট হয় গতিকে আহি পালোঁ এইখিনি জেগা এইটো চিম্পাঞ্জিৰ আৱাজ চিম্পাঞ্জি নেকি চাউণ্ডটো কি চিম্পাঞ্জিৰ নেকি একদম আৰামছে থাকিব এইটাহে আহিছো এই শব্দ এই চৰাই শব্দ এইটো বান্দৰ এইটো বান্দৰ নেকি পুৰা গ্ৰুপত মাৰে দেখোন ওহো মানে চাইলেণ্ট থাকিলে চাইলেণ্ট যদি থাকোঁ না ইয়াতে একদম ধুনীয়া চৰাই বান্দৰ বহুত পক্ষী মানে শব্দ শুনা যাব ইয়াতে আমি একদম ভিতৰত আছোঁ বৰ্তমান এতিয়া বেলেগ কোনো নাই অকল জংঘল আৰু এইটো ফৰেষ্টৰ অফিচটো আছে আৰু এইখিনি জেগাত থাকিলে এইখিনি জেগাত আছোঁ বৰ্তমান না সেই দূৰত মানে চৰাই চিৰিকটি মানে বহুত বান্দৰ চিম্পাঞ্জিবিলাকে মানে শব্দ কৰি আছে আৰু শব্দটো মানে যেতিয়া একদম চাইলেণ্ট পৰিৱেশ থাকে এতিয়া শব্দটো মানে অনুভৱ কৰিব পাৰি গতিকে বন্ধ হ'ল এতিয়া ন আহি আছিলে শব্দটো দূৰৰ পৰা এইটো চাওক ইয়াতে হাতীৰ এইটো মানে গু এইটো এইবিলাক ইয়াতে হাতী আহে আৰু ইয়াতে মানে পতি কৰি যায় এনেকৈ আৰু এইটো জংগলী মধুৰিআমৰ গছ বুলি কৈছে জংগলী মধুৰিআম এইডাল একে দেখাত একেইতো একে স্মেলটো একে আমাৰ যি মধুৰিআম সিহঁতৰে স্মেলটো কিন্তু এইটো জংগলী বুলি কৈছে জংঘলত থকা কাৰণে জংগলী ঘৰত থাকিলেতো ঘৰচীয়াই হলা হয় এই দিহিং পাটকাই নেশ্যনেল পাৰ্ক যিখন আছে এইখন মানে কি 2020 চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে এইখন মানে কি ইয়াক স্বীকৃতি দিছে আৰু সেনেকুৱা এটা ডেভেলপমেণ্ট হোৱা নাই বৰ্তমান যে বহুত বাহিৰৰ টুৰিষ্ট আহিব ইয়াতে ঘূৰিব চাই যাব যেনেকৈ মানাস নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক সেনেকুৱা ধৰণৰ বৰ্তমান হোৱা নাই গতিকে সেইটো হ'ব লাহে লাহে কিজানি এতিয়া মানে একেবাৰে নতুন 2020ত নাই 21ত হৈছে নেকি 21ত এইটো ৰাষ্ট্ৰীয় পাৰ্ক হিচাপে এইটো স্বীকৃতি দিছে গতিকে পিছলৈ এইটো আমি পিছলৈ দেখা পাম আৰু কেতিয়াবা যদি পিছত আহোঁ তেতিয়া আৰু বেলেগ ধৰণৰ ভিডিঅ' দেখুৱাব পাম আপোনালোকক দেখুৱাম এতিয়া মানে সেনেকুৱা মানুহ নাই ইয়াতে কিছুমান মানুহ আহিছে যিবিলাকে মানে কিছুমান বহুত ধৰণৰ প্ৰজাতিৰ চৰাই আছে ইয়াতে চৰাই আছে বা বহুত প্ৰজাতিৰ বান্দৰ আছে হাতী বান্দৰটো এইবিলাক ইমান সহজত দেখা নাপায় জংঘলত থাকে বহুত মানে ঘাৰা জংঘল একদম বহুত সেই জংঘল গভীৰ জংঘল আৰু গতিকে দেখা পোৱাটো অলপ টান গতিকে যিবিলাক চৰাই চিৰিকটি আছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছে গতিকে সেই চৰাইবিলাকৰ ফটো লৈ আছিল ফটোগ্ৰাফাৰ পাই কিছুমান আহিছিলে বাহিৰৰ পৰা গতিকে এনেকুৱা ফটোগ্ৰাফাৰবিলাকে ইয়াতে আহি পেলাই বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাইৰ ফটো বা পখিলাও ইয়াতে বিভিন্ন ধৰণৰ প্ৰজাতিৰ পখিলা থাকে এই পখিলাবিলাকৰ ফটো এই ফটোগ্ৰাফাৰবিলাকে ল'বৰ কাৰণে ইয়াতে আহে বাহিৰৰ পৰা গতিকে এইখিনি পইণ্টলৈ আহিলোঁ আৰু আমি ইয়াৰ পৰা এতিয়া ৰিটাৰ্ণ যাওঁ এই ওপৰৰ পৰা চাওক ওপৰৰ পৰা সূৰ্যৰ পোহৰ ভিতৰত নপৰা বৰ্তমান আমি আছোঁ একেবাৰে দিহিং পাটকাই ফৰেষ্টৰ একেবাৰে গভীৰতাৰ ভিতৰত গভীৰ নাই ইয়াতকৈও গভীৰ আছে আৰু তালৈকে যোৱা কোনো ধৰণৰ পাৰ্মিশ্যন নিদিয়ে বৰ্তমান কাৰণ ইমান ডেভেলপ হোৱা নাই যে ভিতৰত যাব পৰা ৰাস্তা বনোৱা নাই এতিয়ালৈ গতিকে আহিছোঁ ভিতৰত গাড়ীখন ৰখাইছোঁ এটা সৰু ৰাস্তা আমি ভিতৰলৈ গৈছিলোঁ সেনেকৈ ওলাই আহিছোঁ আৰু দেখিছে পিছফালে জংঘল চাৰিওফালে জংঘল চব নাম আছে খালি আমি গাঁৱত আমি এইটো চেলেঙি যদি আমুক এইটো নিজৰ নাম আৰু এইটো পখিলা এইটো আছিল হলং গছটো ন এইটো হ'ল হলং গছ আমাৰ অসমৰ জাতীয় গছ এইটো হলং গছ আৰু এই হলং গছটো ইয়াতে বহুত আছে অজস্ৰ গছ দেখা পালোঁ ইয়াৰ ভিতৰত আহি আমাৰ লগত আহিছে গাৰ্ড হিচাপত লক্ষণ মানে কি গাৰ্ড হিচাপে লৈ অহা কাৰণ এটাই কাৰণ আমি একদম নতুন ইয়াৰে এখেত যিহেতু আছে ইয়াতে আগৰ পৰা আহি যায় গতিকে চব বস্তু জানে লগত হাতিয়াৰো আছে যদি কিবা ওলাই আমাক বচাব আৰু এখেতে গতিকে এইকাৰণে লৈ আহিছোঁ আৰু ভাগ্য ভাল মানে কি ভাগ্য মানে কি আৰু ইয়াতে একো বস্তু নোলায় চেফ জেগা এইখিনি যিখিনি জেগাত আমি আহিছোঁ এইটো আৰু মজা হ'ব তেতিয়া ন
কি চৰাই ওলাইছে হে নামে মনত নাথাকে কিবা বেলেগ বেলেগ টাইপৰ চৰাইৰ নাম কৈ আছে এই পিছফালে লৈ আছে ইয়াতে ফটো লৈ আছে ফটোগ্ৰাফি কৰি আছে চৰাইৰ ইয়াতে মানে কি মেইনলি চৰাইটো ফটোগ্ৰাফি চৰাইটোৰ কাৰণে আহে ন মেইনলি আমি আৰু মোবাইলত চৰাইৰ ফটো নলওঁ পিছত আহিলে কেতিয়াবা ল'ম ডাঙৰ কেমেৰা লৈ নেশ্যনেল পাৰ্ক যিটো না আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক এইটো ব্ৰাজিলৰ আমাজন যিখন আছে না আমাজন সেইখনৰ লগত তুলনা কৰে এইটো নৰ্থ ইষ্টৰ আমাজন বুলি কয় এইটো এইটোত পাইছো মই বহুত গভীৰ পাৰ্ক এখন বহুত গভীৰতা আছে বহুত ডাঙৰ বহুত এৰিয়া আৰু বহুত ডাঙৰ এৰিয়া এটা একদম অৰুণাচল প্ৰদেশ ইফালে নাগালেণ্ড একেলগ হৈ আছে আমি এটা সৰু অংশ দি আহিছো তাৰে গতিকে আহিলো ভিতৰৰ পৰা এতিয়া আমি বাহিৰত ওলাই আহি আছো আৰু ইয়াৰ পিছত ইয়াৰ বাহিৰত গৈ এটা গাঁৱলীয়া ধুনীয়া পৰিৱেশ আপোনালোকৰ মাজত নেক্সট ভিডিঅ'ত মই দেখুৱাম এই ভিডিঅ'টো অলৰেডি বহুত দীঘল হয় গতিকে ইয়াতকৈ আৰু দীঘল নকৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু নেক্সট ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰিম গতিকে নেক্সট ভিডিঅ'টো অহাকালি গধূলি 6টা বজাত আহিব চাব